কঁঠালৰ চব্জি আজি বনাব গৈছোঁ দেই, একদম টেষ্টিকে। আৰু এতিয়া ছিজন চলি আছে, কঁঠাল বোলে বহুত হেল্থৰ কাৰণে ভাল, এতিয়া খাবও লাগে বোলে, বহুতে বনাই আছে। মই চাই থাকোঁ ভিডিঅ'টো, মই মোৰ ষ্টাইলত বনাই আছোঁ, আপোনালোকেও মোৰ নিচিনা বনাই খাবচোন, ইমান টেষ্টি লাগে। চ' এনিৱেজ কঁঠালখিনি ঘৰৰে আছিলে, আমাৰ ঘৰত কাম কৰা লেডিজনী বিহাৰী লেডি আছিলে, তেখেত কঁঠাল কটাত এক্সপাৰ্ট। চ' তেখেতে কাটি দিলে ধুনীয়াকৈ, মোক ফ্ৰেছ কৰি মই ধুনীয়াকৈ ধুই ল'লোঁ। কঁঠালখিনি হালধি আৰু নিমখৰ পানীত কঁঠালখিনি অলপ বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত মই আলুখিনি অলপ দুখৰকৈ কাটি লৈছিলোঁ। সেই আলুখিনি তেলত মই গল্ডেন ব্ৰাউন কৰি ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত একেখিনি তেলতে মই গোটা জিৰা, তেজপাত আৰু গোটা গৰম মছলা দি অলপ ভাজি লোৱাৰ পিছত মই তাতে চেনি অলপমান দিছোঁ। চেনি দিলে মানে কালাৰটো ধুনীয়া হয় আৰু টেষ্টটো অলপ ভাল হয়। তো চেনি দিয়াৰ পিছত মই পিঁয়াজখিনি দি গল্ডেন ব্ৰাউন কৰি ফ্ৰাই কৰি ল'লোঁ। এই পিঁয়াজখিনিতে মই আকৌ হালধি, নিমখ, বিলাহী আটাইখিনি দি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই মছলা এটা পেষ্ট বনাইছিলোঁ, আদা, নহৰু, কেঁচা জলকীয়া, শুকান জলকীয়া আৰু অলপখিনি পিঁয়াজ, সেইটো মই পেষ্ট বনাই লৈছিলোঁ। পেষ্টখিনিও মই তেলত দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ইয়াতে মই অলপ টেঙা দৈ তাৰ লগত মিলালোঁ, মই জিৰা গুড়া আৰু ধনিয়া গুড়া, সেইখিনি অলপ পানী দি ভালদৰে মিক্স কৰি মই তেলত ঢালি দিলোঁ। সেইটো ভালদৰে ফ্ৰাই কৰি ল'লোঁ। 1 স্পুন ঘি দিলোঁ আৰু মছলাখিনি পেষ্ট কৰাৰ পিছত যিখিনি পানী ওলায়, সেই পানীটো মই তাতে মিক্সাৰ বাটিত সেই পানীখিনি মই ধুনীয়াকৈ ইয়াতে দি দিলোঁ। সেইটো পানী দি মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ দেই। তাৰপিছত মই কঁঠালখিনি দি আৰু ভালদৰে ভাজি ল'লোঁ। গেছটো মই মিডিয়াম ফ্লেমত থৈছিলোঁ। তাৰপিছত ভাজি ৰখা আলুখিনিও তাতে ঢালি দিলোঁ। এতিয়া দেখিছেনে ইমান ধুনীয়া কালাৰ হৈ আহিছে। মই ঢাকি বনাওঁ যিকোনো বনোৱাৰ পিছত। মই গৰম পানী এটা ছাইডত বহাই দিছিলোঁ। মই যেতিয়াই চব্জি বনাওঁ, মাছ, মাংস, ভেজ যিয়ে নবনাওঁ কিয়, মই চবতে গৰম পানী এড কৰোঁ। চ' গৰম পানী ভালদৰে দি দিয়াৰ পিছত মই প্ৰেছাৰ কুকাৰত দিছিলোঁ 2টা হুইচেল দিছিলোঁ। মোৰ কঁঠালৰ চব্জি ৰেডি, ইমান টেষ্টি হয়, এবাৰ বনাই চাবচোন।